নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ আমাৰ অন্য এটা ভিডিঅ'লৈ আৰু আজি মই এই ভিডিঅ'টোৰ যোগেদি অসমৰ সকলো যিসকল চাকৰি প্ৰত্যাশী যুৱক যুৱতী তেওঁলোকৰ বাবে এই ভিডিঅ'টো বনোৱা হৈছে কিয়নো অসমত ইতিমধ্যে নতুন চৰকাৰ গঠন হ'ল ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত দ্বিতীয়বাৰৰ বাবে তেখেত মুখ্যমন্ত্ৰী হৈছে তেখেতকো আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু যিহেতু চৰকাৰখনে প্ৰথম কেবিনেট বৈঠক বহিয়ে অসমৰ নিবনুৱা যুৱক যুৱতীসকলৰ বাবে এটা আশাৰ ৰেঙনি আনিছে আৰু সিদ্ধান্ত লৈছে যে বিগত অহা 5 বছৰত তেওঁলোকে 2 লাখ চৰকাৰী নিযুক্তি প্ৰদান কৰিব আৰু তাৰ বাবে মই বিশেষকৈ ADREৰ বাবে যিসকলে প্ৰিপাৰেশ্যন কৰি আছে তেওঁলোকৰ বাবে সুখবৰ যে ADREত এইবাৰ নাই কমেও 50,000 প্লাছ ভেকেঞ্চি ওলাব আৰু তাৰ বাবে আপোনালোকে প্ৰিপাৰেশ্যন কৰক কিয়নো গ্ৰেড 3 আৰু গ্ৰেড 4ত মেক্সিমাম পোষ্ট 2 লাখৰ পৰা ওলাব আৰু তাৰ ভিতৰত ADREক বাদ দি গেজেটেড অফিচাৰৰ পোষ্ট ওলাব আৰু বিভিন্ন মাধ্যমৰ শিক্ষা ব্যৱস্থাত শিক্ষকৰ নিযুক্তি হ'ব যিসকলে DLED BEd কৰি আছে তেওঁলোকৰ বাবেও সুখবৰ কিয়নো বহুত আশা আৰু সপোন লৈ DLED আৰু BEd কৰা হয় কিয়নো শিক্ষকতাৰ চাকৰি কৰিম বুলি গতিকে সকলোৱে ADREৰ বাবে প্ৰিপাৰেশ্যন কৰক মই প্ৰত্যেকটো আপডেট আজিৰ পৰা আপোনালোকক দি যাবলৈ চেষ্টা কৰিম আৰু ময়ো যোৱা ইলেকশ্যনৰ আগত যিসমূহ ADREৰ নিযুক্তি প্ৰদান কৰিলে ময়ো তাতেই ইৰিগেশ্যন ডিপাৰ্টমেণ্টত চাকৰি পালোঁ আৰু এইবাৰো চেষ্টা কৰিম বেলেগ ইয়াতকৈ ভাল চাকৰি পাবলৈ গতিকে আমি সকলোৱে মিলিজুলি একেলগে প্ৰস্তুতি কৰিম আৰু কেনেধৰণে কৰা হয় সকলোখিনি মই ভিডিঅ' বনাই যাম আৰু হয়তো মই শিকাবলৈ নাযাওঁ কাকো কাৰণ টিচিং কৰিবলৈ নাযাওঁ তথাপিতো মই কেনেধৰণে প্ৰিপাৰেশ্যন কৰিছিলোঁ বা এতিয়াও কৰিম তাকে মই ভিডিঅ'ৰ যোগেদি দি যাম গতিকে আমাৰ চেনেলটোত আপোনালোকে ভিজিট কৰি থাকিব আৰু যিসমূহ ভিডিঅ' আপোনালোকে চাই থাকিব গতিকে আজিলৈ ভিডিঅ'টো ইমানেই আৰু 2 লাখ চৰকাৰী নিযুক্তি আহি আছে আৰু হিমন্ত বিশ্ব শৰ্মাই যেতিয়া কেবিনেটত সিদ্ধান্ত লৈছে আৰু এখন টাস্ক ফ'ৰ্চ কমিটি তেওঁলোকে গঠন কৰি দিছে যাতে কোন ডিপাৰ্টমেণ্টত কিমান পোষ্ট আছে খালী হৈ আছে সেই সকলোবিলাক তথ্য সেই কমিটিখনে যোগান ধৰিব আৰু তাৰ পিছতেই ৰুটমেপ তৈয়াৰ কৰিবলৈ তেওঁলোকে কমিটি বনাই দিছে গতিকে কেনেধৰণে নিযুক্তি প্ৰক্ৰিয়া হ'ব আৰু খুব সোনকালে আহি আছে এডভাৰটাইজমেণ্ট হয়তো ওলাই যাব মুখ্যমন্ত্ৰীয়ে দি দিব গতিকে সকলো ৰেডি থাকক আৰু এইবাৰ চাকৰি ল'ম বুলি সকলোৱে প্ৰিপাৰেশ্যন কৰি থাকক প্ৰিপাৰেশ্যন কোনোৱে এৰি নিদিব